অসমীয়া ভাষা কোৱাৰ বাবে ছাত্ৰক প্ৰহাৰ দুৰ্বৃত্তৰ হাইলাকান্দিৰ কাটলিচেৰাত সংঘটিত হৈছে এই ঘটনাটো। হাইলাকান্দিৰ পলিটেকনিকৰ দুগৰাকী ছাত্ৰক অসমীয়া ভাষাত কথা পতাৰ বাবে ৰাজপথত প্ৰহাৰ কৰে বাইক আৰোহীয়ে। বৰাকত থাকিলে বাংলা ভাষাতহে কথা পাতিব লাগিব বুলি ধমক দিয়ে বাইক আৰোহী দুগৰাকী। নগাঁৱৰ আনচাৰুল হক চৌধুৰী আৰু ধুবুৰীৰ মাছুদ ইৰছাদ হুছেইন নামৰ ছাত্ৰ দুগৰাকীক প্ৰহাৰ কৰে দুৰ্বৃত্তই। দুয়োগৰাকী পলিটেকনিকৰ ইলেক্ট্ৰিকেল বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ। সমগ্ৰ ঘটনা মোবাইল কেমেৰাত আবদ্ধ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাক লৈ পলিটেকনিকৰ সাধাৰণ সম্পাদক তথা ছাত্ৰ সমাজৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ঘটনাক লৈ শীঘ্ৰেই দোষীক উচিত শাস্তি বিহাৰ দাবী ভুক্তভোগী ছাত্ৰদ্বয়ৰ লগতে পলিটেকনিকৰ ছাত্ৰ সমাজৰ। बांग्ला मत बंगाली बात कर रे टिका मुझको असम में तो आसामी से चलता क्या है। असम में मेरा असम ये बंगाली हम लोग बंगाल का बात बोलो हम लोग क्या करेगा रे क्या करेगा तू क्या करेगा तेरा बाप का रोड है इधर से चलेगा मेन रोड से जाएगा क्यों ये रोड तुम्हारा बाप का है क्या तू रे तेरा बाप का है क्या हाथ उठाएगा तू। क्या तू रोक 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 क्या रोक फोन नहीं देगा क्यों फोन नहीं देगा दिस इज आसाम टेल मी बेंगली তো খোজকাঢ়ি গৈ আছো, সিহঁতে মানে পিছফালে বাইক লৈ আহিছে। বাইক লৈ আহি পেলাই মানে বেয়াকে গালি গালাজ পাৰিছে আমাক। আমি মানে একো ৰিয়েকশ্যন দিয়া নাই। আমি ৰিয়েকশ্যন নিদিয়াৰ কাৰণে সিহঁতে মানে বাইক লৈ মানে আমাৰ আগত ৰখি গ'ল ডাইৰেক্ট। ৰখাৰ পিছততো আমি হ'লেও মানে একো কোৱা নাই, ছাইডৰ ফালে আমি গৈ আছো। গৈ পেলাই তো মানে ই মানে কৈছে যে আমাক এৰি দিয়ক, আমি পলিটেকনিকত পঢ়িব আহিছোঁ মন্দিৰৰ পৰা, আমাৰ এইবিলাক কাজিয়াৰ হেৰি নাই, তো আমাক যাব দিয়ক। পিছে মানে সিহঁতে বেয়াকে গালি গালাজ দিছে। আমাৰ তাত ভিডিঅ' প্ৰুফো এটা আছে। সেই ভিডিঅ'টোত মানে চব মানে ভালকে আছে কেনেকে কি হৈছে আৰু তাক মানে ঘুচাই এটা